পঞ্চায়ত নিৰ্বাচনটো আমাৰ হ'ব লাগিছিল ডিচেম্বৰ 23 তাৰিখৰ 2023 পিছত। এইটো এটা সাংবিধানিক ব্যৱস্থা। যেনেকৈ MP ইলেকশ্যন হয় 5 বছৰত, যেনেকৈ MLA ইলেকশ্যন হয় 5 বছৰত, বাধ্যতামূলকভাৱে সাংবিধানিক ব্যৱস্থাৰ যোগেদি পঞ্চায়ত নিৰ্বাচনটো 2023 ডিচেম্বৰত ম্যাদ উকলি গৈছে। অসম চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ বিফলতা হ'ল যে সময়মতে পঞ্চায়ত নিৰ্বাচনটো তেওঁলোকে কৰিব নোৱাৰিল। এইটো চৰকাৰৰ ডাঙৰ বিফলতা। একে বুকু পিন্দাই থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিফলতাৰ অন্যতম এটা আপোনাৰ জ্বলন্ত উদাহৰণ হ'ল যে সময়মতে তেওঁলোকে পঞ্চায়ত নিৰ্বাচন কৰিব নোৱাৰে। তাতোকৈ আৰু বিফলতা একো হ'ব নোৱাৰে। যিখনে পঞ্চায়ত নিৰ্বাচনৰ লগত তৃণমূল পৰ্যায়ৰ গাঁৱৰ আপোনাৰ উন্নয়ন জড়িত হৈ আছে, তেওঁলোকে সময়মতে কৰিব নোৱাৰিলে। সময়মতেতো কৰিব নোৱাৰিলে যেতিয়া ম্যাদ উকলি গ'ল, তাৰপিছত 2 নম্বৰ পদ্ধতিৰে এতিয়া বেকডেটত আপোনাৰ গাঁও সভা দেখাই বিভিন্ন 15 ফাইনেন্সৰ কাম কৰি আছে। লিগালি এতিয়া পঞ্চায়তৰ কাম কৰি আছে, য'ত জনপ্ৰতিনিধিসকল থাকিব নোৱাৰিলে কৰিব নোৱাৰে। যেনেকৈ আমাৰ নিৰ্বাচিত চৰকাৰ নাথাকিলে আমি কিছু কাম কৰিব নোৱাৰোঁ, তেনেকৈ এখন নিৰ্বাচিত চৰকাৰ। পঞ্চায়ত নিৰ্বাচনত যোগেদি তৃণমূল পৰ্যায়ৰ এখন চৰকাৰ। সাংবিধানিক ব্যৱস্থা, সংবিধানত সংশোধনীৰ যোগেদি ইয়াৰ ব্যৱস্থা কৰা হৈছে। এইটো নকৰি পেলাই তাৰপিছত ডিলিমিটেশ্যন আদি বিভিন্ন কথা উলিয়াই এতিয়া পিছুৱাই এতিয়া বিভিন্ন অজুহাতত তেওঁলোকে নিৰ্বাচনটো কৰিব বিচৰা নাই। তাৰ উপৰি মোৰখিনি কৈ লওঁ, তাৰ পিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনটো যে তেওঁলোকে খেলিব খোজা নাই, তাৰ এটা উদাহৰণ হ'ল যে যেতিয়া চৰকাৰ থাকে ইণ্টেলিজেন্সৰ যোগেদি বহু কথা গম পাই যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পালে যে তেওঁৰ কাম কাজত ৰাইজ অসন্তুষ্ট। উজনি কওক, নামনি কওক, পাহাৰ কওক, বৰাক ভেলী কওক, বেটিয়েদি কওক, সকলো ঠাইত তেওঁৰ কাৰ্যকালৰ কাৰণে সকলো কাষ্ট কমিউনিটিৰ মানুহ বিতুষ্ট। বিশেষকৈ যোৱা লোকসভা সমষ্টিত তেওঁ দেখিলে যে আহোম সম্প্ৰদায়খিনি তেওঁৰ লগত লাগত নাই, মৰাণ মটক তেওঁলোকৰ লগত নাই, চুতীয়া সম্প্ৰদায়খিনি তেওঁলোকৰ লগত নাই, কোচ ৰাজবংশী লোকসকল তেওঁলোকৰ লগত নাই, ভাষিক সংখ্যালঘু লোকসকল তেওঁলোকৰ লগত নাই। সেইকাৰণে তেওঁ এতিয়া যি মিয়াৰ ভোট নালাগে বুলি তেওঁ দম্বালি মাৰিছিল, এতিয়া মিয়াৰ ওচৰত আহি যোনে কৈছিল যে মোক ইলেকশ্যনৰ সময়ত মই কৈ দিম যে মিয়া আপোনালোকে মোক ভোট নিদিব, এতিয়া মিয়াক সষ্টংগ প্ৰণাম কৰি মিয়াৰ ভোট লগা হৈছে। কাৰণ তেওঁ যিখিনি যোৱাবাৰ যাৰ ভোটেৰে তেওঁলোকে চৰকাৰ কৰিছিল, সেই লোকসকল হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজত বিতুষ্ট হৈ তেওঁলোকৰ লগৰ পৰা আঁতৰি গৈছে। সেইকাৰণেই তেওঁ এতিয়া ৰাইজৰ ওচৰত চাপিবলৈ বিচৰা নাই। বিচৰাটো নায়েই, এনেকুৱা এটা পদ্ধতি উলিয়াইছে যে বিজেপি দলৰ নিজৰ চিম্বলটো হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়তত নাইকিয়া কৰি দিব বিচাৰে। চিম্বলটো লৈ তেওঁলোকে ৰাইজৰ ওচৰত যাব খোজা নাই, কাৰণ ৰাইজে ভাবিছে ৰাইজে তেওঁলোকক গ্ৰহণ নকৰিব। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিজেপিৰ পদুম ফুল লৈ তৃণমূল পৰ্যায়ত যাবলৈ সাহস কৰা নাই। সেইকাৰণে যিটো তৃণমূল পৰ্যায়ৰ মূল পঞ্চায়ত ৱাৰ্ড মেম্বাৰ, সেই ৱাৰ্ড মেম্বাৰৰ 70% তেওঁই দম্বালি মাৰি কৰে। 70% পঞ্চায়তৰ প্ৰতিনিধিৰ যিবিলাক নিৰ্বাচন, তাত চিম্বল নাথাকে, অৰ্থাৎ তেওঁলোকে দলীয় চিম্বল থাকিব, দলীয় চিম্বল নাথাকে। তাৰ মানে তেওঁ নিজৰ কাম কাজত আমি যদি চৰকাৰ থাকিলেহেঁতেন, আমি উন্নয়ন কৰাৰ কাৰণে আমাৰ ক্ষমতা থাকিলেহেঁতেন, আমি নিজৰ চিম্বলটো লৈ ৰাইজৰ ওচৰত গলোহেঁতেন। তেওঁ গম পালে যে তেওঁৰ কাম কাজত ৰাইজ অসন্তুষ্ট আৰু সেইকাৰণে তেওঁ ওচৰত যাব বিচৰা নাই। সেইকাৰণে তেওঁ বিভিন্ন অজুহাত কৰি এতিয়া ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়তৰ আপোনাৰ যিবিলাক সভাপতি, সেই ক্ষেত্ৰত তেওঁ চিম্বল বিহীন কৰিছে দলীয়। কিন্তু আমি কৈছোঁ আমাৰ কংগ্ৰেছে, যেনেকৈ আমি জিলা পৰিষদত হাতৰ চিন দিম, যেনেকৈ আমি আঞ্চলিক পঞ্চায়তত হাতৰ চিন দিম, ঠিক তেনেকৈ একেখন পোষ্টাৰতে আমাৰ যিখিনি 10টা ৱাৰ্ডৰ প্ৰতিনিধি একেখন পোষ্টাৰতে থাকিব। আৰু আমি ক'ম যে এইখিনি আমাৰ কংগ্ৰেছৰ প্ৰতিনিধি, বা আমাৰ যদি লোকেলি এলায়েন্স হয় কোনোবা বিৰোধী পক্ষৰ লগত, সেইসকলৰ এলায়েন্সৰ প্ৰাৰ্থী বুলি আমি মুকলিকৈ দিম। কাৰণ আমাৰ সৎ সাহস আছে যে ৰাইজৰ ওচৰত যোৱাৰ আমি নিজৰ চিম্বল লৈ। আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিফলতা
বিভিন্ন আমাৰ মানুহক কৰা অত্যাচাৰ, বিশেষকৈ আমাৰ স্মাৰ্ট মিটাৰ, বিভিন্ন ক্ষেত্ৰত বয়বস্তুৰ মূল্য বৃদ্ধি, বিভিন্ন সমস্যাৰে আগুৰি থকা মানুহৰ ওচৰত এই কথাখিনি উপস্থাপন কৰিম আৰু পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ দলীয় আৰু আমাৰ যদি এলায়েন্স হয় সেই এলায়েন্সৰ ভিত্তিত আমি প্ৰতিনিধিত্ব কৰিম। আপুনি এতিয়া মোৰ কথাটোতকৈ তেওঁৰ কথাটো ভালকৈ শুনিছে। ইলেকশ্যন আছিল কেতিয়া, নকৰিলে কোনে? আছিল কেতিয়া? ডিউ ডেট আছিল 20 কৈ আছো মই 2023 ডিচেম্বৰ। তাত ক'ত কেছৰ মামলাৰ কথা আছে আৰু ক'ত কেছ কংগ্ৰেছে কৰিছে? তেওঁহে এইবিলাক দৰাৰো মাক কইতাৰো বাপেক, তেওঁহে কৰি থাকে এইবিলাক, কিন্তু আমি ক'ত কৰিব? 2023 এইটো উত্তৰ নিদিয়ে। আপোনাক এতিয়া কৈ সোধকচোন ডিউ ডেট কিয় নকৰিলে? চৰকাৰৰ নিয়ম হ'ল যে ম্যাদ উকলি যোৱাৰ 6 মাহৰ আগত তেওঁলোকে নিৰ্বাচন আয়োগক ক'ব লাগে যে নিৰ্বাচন কৰিব লাগে। দিছিলে নাই? কিয় নকৰিলে? তাৰ পিছত কিয় ডিলিমিটেশ্যনৰ কথা আহিলে? ডিলিমিটেশ্যন সংবিধানৰ কোন ব্যৱস্থাৰ যোগেদি কৰিলে? ডিলিমিটেশ্যনৰ অৰ্থ কি? ডিলিমিটেশ্যনৰ এইবিলাক কথাত মই ডিলিমিটেশ্যনৰ অৰ্থ হ'ল যে এটা সময়ত পপুলেশ্যনটো বাঢ়ি যায়, তেতিয়া সমানভাৱে সকলোতে কম বেছি পৰিমাণে সমষ্টি ৱাইজ সমান পপুলেশ্যন পৰে। এতিয়া এটা ৱাৰ্ডত 3000, এটা ৱাৰ্ডত 800 মানুহ। মই দেখুৱাই দিম হয়নে নহয় কওক? এইটো কি ডিলিমিটেশ্যন হ'ল? ইচ্ছামত কৰিছে। এইবিলাক আপোনাৰতো তেওঁ এইবিলাক পাপ কৰি গৈছে, এইবিলাক তেওঁৱে ভুগিব। আজি আপোনালোকে চাওকচোন, এই আমাৰ বহুতে কয় এই আমাৰ উৰিষ্যাৰ মুখ্যমন্ত্ৰী পাটনায়ক ডাঙৰীয়া কোনেও হাৰিব বুলি ভবা নাছিল, হাৰিলে, নাইকিয়া হৈ গ'ল। তেলেংগানাৰ মুখ্যমন্ত্ৰী কি নাম আছিলে ইয়াৰ আগৰ? কেচিআৰ। মানুহে পাহৰি গ'ল। কোনেও ভবা নাছিল কেচিআৰে কি অত্যাচাৰ কৰিছিল। ৰেৱন ৰেড্ডী এতিয়া কংগ্ৰেছৰ যিজন মুখ্যমন্ত্ৰী, তেওঁৰ ছোৱালীৰ বিয়াত আহিব নিদিয়া নাছিলে, তেওঁক জেলত লৈ গৈছিল। ৰাইজে তেওঁক নাইকিয়া কৰি দিলে। ছাদ্দাম হুছেইনে গাঁতত সোমাই তৎ পোৱা নাছিলে। এই মুখ্যমন্ত্ৰীয়ে যি অত্যাচাৰ কৰিছে, ৰাইজৰ ওচৰত আহিবলৈ নিজৰ চিম্বলটো লৈ সাহস গোটাব পাৰে।